জীৱন যুদ্ধত হাৰ নমনা গহপুৰ চন্দামাৰী ৰঙালী গাঁৱৰ গোপাল নাগ 2014 চনত গুৱাহাটীত এক পথ দুৰ্ঘটনাত হেৰুৱাব লগা হৈছিল দুইখন ভৰি চিকিৎসকে 5 বাৰকৈ অস্ত্ৰোপচাৰ কৰিও বচাব নোৱাৰিলে ভৰি দুখন তেওঁ এতিয়া এগৰাকী সফল কৃষক সুস্থ সবল এজন মানুহৰ দৰে সকলো কৃষি কৰ্ম নিজেই কৰে গোপাল এতিয়া ব্যস্ত শালি ধানৰ খেতিত কোৰমৰা পাৱাৰ টিলাৰ চলোৱা কঠীয়া সিঁচা সকলোবোৰ কৰে গোপালে দুইখন ভৰি নথকা সত্ত্বেও সকলো কাম অনায়াসে কৰিব পাৰে এই যুৱকগৰাকীয়ে এই দুবাৰমান হাল মাৰিলোঁ পথাৰত ধৰক কঠীয়াও পৰা হ'ল আৰু লগতে মোৰ শাক পাচলিৰ খেতিও যথেষ্টখিনি আগবাঢ়িছে এতিয়া ফল দিব ধৰিছে তো কিছু পৰিমাণে মই বিক্ৰী কৰিব সক্ষম হৈছোঁ আৰু এতিয়া এই আপোনালোকে দেখিছে যে পথাৰত এই 3 নম্বৰ চাষ মাৰিবৰ কাৰণে মই নিজে পাৱাৰ টিলাৰ লৈ পথাৰত নামিছোঁ নাই তেনেকুৱা মেজৰটো অসুবিধা তেনেকুৱা পোৱা নাই সৰু সুৰা যদি কেতিয়াবা ই থাকে ধৰক কেতিয়াবা গা বেয়া হ'ল ধৰক জ্বৰ কাহ এইকেইটা ধৰক থাকে আৰু মই 2014 চনত এজন লগৰীয়াক লগ কৰিবলৈ যোৰাবাটত গৈছিলোঁ সেই সময়ত তেওঁক লগ কৰি পেলাই যেতিয়া বাছ ষ্টেণ্ড ফালে যাওঁতে এখন বাহনে পিছফালে দি খুন্দিয়াৰ ফলত এই দুৰ্ঘটনা ঘটে